মুদৈবাৰী সমষ্টিটোত আমাৰ মহিলাৰ কেণ্ডিডেট এইবাৰ ঘোষণা কৰা হ'ব বুলি কৈছিলে। কাৰণ কিয় আমি কেন্দ্ৰীয় মহিলা মৰ্চাৰ সকলোৱে লগ লাগি আমি মানে কৈছিলোঁ যে এইবাৰ মহিলাক ছিট দিব লাগিব, যিহেতু 33% ৰিজাৰ্ভেশ্যন আছে। গতিকে সেই সূত্ৰে আমি মানে খুব আশা কৰিছিলোঁ। আৰু আমাৰ সেই বাগানপাৰাৰ মিটিং এখনত মানে আমাৰ যিগৰাকী মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট প্ৰতিভা ব্ৰহ্ম, তেখেতেও মানে মোক কৈছিলে যে বাইদেউ এইবাৰ আমি মহিলাৰ টিকেট বিচাৰিম, আপুনি ৰাজি সাজু আছেনে? তেতিয়া মই কৈছিলোঁ যে মই একদম মেণ্টেলি সাজু হৈ আছোঁ। গতিকে মনে প্ৰাণে মই যিহেতু সাজু হৈ আছোঁ, আৰু দিছে, নিদিয়া নহয়। দুগৰাকী মহিলাক আমাৰ দিছে, গুমা সমষ্টি আৰু আমাৰ ননৈ চেৰফাং। তেওঁলোকক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু মানে মোৰ এতিয়া এটা প্ৰশ্ন হৈছে কি, আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে আমাৰ চেণ্ট্ৰেল মহিলা মৰ্চাৰ এগৰাকীও বড়ো মহিলা নোলালনে কেণ্ডিডেট হিচাপে পাবৰ কাৰণে? যিহেতু গুমা সমষ্টিৰ মুৰ্চিদা বেগমে পাইছে আৰু আপোনাৰ ননৈ চেৰফাঙত মৰিয়ম টপ্পৈ পাইছে। আৰু এই ক্ষেত্ৰত প্ৰথম লিষ্টখন ওলোৱাৰ দিনাখনৰ পৰা কিৰণ বড়োৰ নামটো খুব চৰ্চা হৈছিল, আৰু চবেই মানে মোক কৈছিল যে টিকেটটো আপুনিয়ে পাইছে, মোক অভিনন্দন জ্ঞাপন কৰিছিল, ভালো লাগিছিল। কিন্তু মই কৈছিলোঁ যে অফিচিয়েলি যেতিয়ালৈকে মানে ঘোষণা নহয় তেতিয়ালৈকে মই একো ক'ব নোৱাৰোঁ। কিন্তু মানে কি মেক্সিমামে মোক ফোন কৰি পেলাই কিছুমানে কৈছিল 70%, কিছুমানে 99%, এনেকৈ ৰিপৰ্টাৰবিলাকেও কৈছিল 70% আপুনি অ'কে হৈ আছে, আপুনি একদম ৰেডি হৈ থাকক এনেকৈ। তাৰপিছত এদিন হঠাৎ ৰাতি আকৌ ফোন আহি পেলাই ক'লে বোলে আপুনি কাগজ ৰেডি কৰক। সেইকাৰণে মোৰো ভাল লাগিছিল, কাৰণ কিয় মোৰ নিজৰ চকুৰ আগত মুদৈবাৰী সমষ্টিত মই ধৰক 1973 চনৰ ৰোমান স্ক্ৰিপ্টৰ যেতিয়া মানে বড়োৰ আন্দোলন হৈছিল ভাষাৰ কাৰণে, তেতিয়াৰ পৰা মই ক্লাছ 5 মানৰ পৰাই মই আমাৰ জাতিটোৰ কাৰণে মানে এনেকুৱা ধৰণৰ মানে আমাক যে উপেক্ষিত কৰা হয় সেইটো লৈ পেলাই বিভিন্ন মানে আন্দোলন হৈছিলে, ভাষা আন্দোলন বুলিয়ে ক'ব লাগিব। ফাইনেলি 89ত যেতিয়া আমাৰ ভকতপাৰা মুদৈবাৰী একেবাৰে মানে শেষ হৈ গৈছিল মোগল বেচা, তেতিয়া মানে মোৰ মানে বহুত অন্তৰত আঘাত লাগিছিল, কাৰণ সেইখিনি সময়ত মানে সক্ৰিয়ভাৱে কাম কৰিছিলোঁ মই, কাৰণ মোৰ নিজৰ ঘৰখন চব শেষ হৈ গৈছিল। মোৰ বাইদেউৰ ভিনদেউকো ঘৰতে মাৰি থৈ গৈছিল, দাদাৰ ফাৰ্মাচিষ্টক মাৰিছিল। সেইখিনি সময়ত মানে মই নিজে মঙলদৈ, তেতিয়া অবিভক্ত মানে দৰং ডিষ্ট্ৰিক্ট, মই মঙলদৈত গৈ মঙলদৈ থানাত শৰৎ ফুকনক মই এস্কৰ্ট বিচাৰি মই ওদালগুৰিত গৈ বাইদেউহঁতক মই কৰিছিলোঁ, তেওঁলোকক লৈ মই গুৱাহাটীলৈ গুচি গৈছিলোঁ। তাৰপিছত দাদাহঁতক আকৌ বেলেগ জেগাত আমি মানে লুকুৱাই থ'ব লগা নিচিনা হৈছিল। সেইখিনি সময়ত মানে কি বড়ো মানুহ দেখিলেই মানে বাছৰ পৰা হ'লেও নমাই মাৰিছিল। গতিকে সেই বস্তুটো মই ঠিক উঠি অহা ঠিক কৈশোৰ অৱস্থাতে মই যিবিলাক বস্তু দেখিলোঁ, সেইকাৰণে মোৰ মানে এটা মানে মানসিকভাৱে মেণ্টেলি তাৰমানে কি মই বহুত মানে মুদৈবাৰী সমষ্টিটোৰ কাৰণে মই বহুত ভাবি আছিলোঁ দেই। গতিকে 2017 চনত যেতিয়া মই মানে আমাৰ এটা কম্পিটিশ্যনৰ জৰিয়তে যেতিয়া মই এটা স্থান পাইছিলোঁ ইণ্টাৰনেশ্যনেলি, তেতিয়া মোৰ মানে বিষয়টো ছাবজেক্টটো আছিলে মোৰ মানে ৰাইজৰ কাম কৰা। গতিকে সেই সূত্ৰে মানে মই যেতিয়া মোক গোটেই গাঁওবিলাকে মুদৈবাৰী চবেই যেতিয়া মোক মানে সম্বৰ্ধনা জনালে 5খন চোৱা কৰি, তেতিয়াও মই তেওঁলোকক কথা দিছিলোঁ যে মই মুদৈবাৰীৰ কাম কৰিম, মোগল বেচাৰ গাঁওখনক মই আগবঢ়াই নিবৰ কাৰণে মই আহিম এইবুলি। তাৰপিছত মই 2017 চনত ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ শুভেচ্ছাৰ জৰিয়তে মই যেতিয়া তেওঁলোকৰ মাজত সোমালোঁ, তেতিয়া মই একচুৱেলি ইম'চনেলি মই মানে আকৌ আগৰ সেই কিৰণ বড়ো হৈ পেলাই মই কাম কৰিবৰ কাৰণে যত্ন কৰিলোঁ। ইতিমধ্যে আকৌ 2020 চনত যেতিয়া এখন ভাল চৰকাৰ আহিল, নতুন চৰকাৰ এখন আহিল, UPPL চৰকাৰ, পৰিৱৰ্তন বিচাৰি পেলাই, তেতিয়া মানে মই একদম অন্তঃকৰণেৰে মই নিজক মানে ডেডিকেট কৰিছিলোঁ যে মই মানে মুদৈবাৰী সমষ্টিক মই উদ্ধাৰ কৰিমেই। আৰু সেই সূত্ৰে বিশেষকৈ মোক আমাৰ BTRৰ চিফ মহোদয়ে মোক এদিন কৈছিল
চৰকাৰখন হোৱাৰ পিছতেই 2021 চনৰ জানুৱাৰী মাহত মানে কৈছিল বাইদেউ আপুনি গাঁৱৰ পৰাই কাম আৰম্ভ কৰক। সেইকাৰণে মই নিজৰ প্ৰথমতে গাঁৱৰ ৰাস্তাটোক ভাল কৰিবৰ কাৰণে যত্ন কৰিলোঁ। অকল 1 কিলোমিটাৰ ৰাস্তা মানে নবনোৱাকৈ একদম হেৰি হৈ আছিল, সেইটো মই হাত দিলোঁ। তাৰপিছত মই গাঁৱৰ মহিলাবিলাকক এটা মানে লাইনত আনিবৰ কাৰণে, তেওঁলোকক এটা সংস্থাপন দিবৰ কাৰণে মই এটা উইভিং চেণ্টাৰ কৰিলোঁ। তাৰপিছত মই গাঁৱত মাজে মাজে মানে মই ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত মই কাম কৰি গৈছিলোঁ। গতিকে মোক কোনোবাই নাজানে বুলি ক'লে মানে সেইটো ভুল হ'ব, মোক ব্লকৰ মানুহে চিনি নাপায় বুলি ক'লে ভুল হ'ব। হয়তো আজিৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে মোক চিনি নাপাব পাৰে, ছোৱালীবিলাকে মেক্সিমামে চিনি পায়, মোৰো পপুলাৰিটি এটা আছে। ধৰক গুগল চাৰ্চ কৰিলেও কিৰণ বড়ো কোন সেইটো ওলাই আহে। কিন্তু এই ক্ষেত্ৰত যেতিয়া 31 তাৰিখলৈকে যেতিয়া মানে মই নিজে ইটো সুধিছোঁ সিটো সুধিছোঁ, হয়নে কথাটো, পেপাৰ ৰেডি কৰিব দিছে। অলমষ্ট মই গোটেই পেপাৰ ৰেডি কৰি পেলাই, দেউতাৰ নামত মাটি আছে গতিকে টেনশ্যন নাই, আমাৰ মাটি বাৰী ভাগ হোৱা নাছিলে, সেইকাৰণে মই নিজে প্ৰিপেয়াৰ হৈ আছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ মানে মোৰ নামটো কাটি ৰমেশ হাজৰিকাৰ নামটো দিলে। আৰু যিজন মানুহে মোতকৈ, মই আজি 62 বছৰ মোৰ এতিয়া, মই 16 বছৰ বয়সৰ পৰাই ধৰক ছাত্ৰ সন্থা কৰি, অসম গণ পৰিষদৰ লগত কাম কৰি মই বহুত অতিষ্ঠ হৈ পেলাই মই ৰাজনীতি বাদ দিয়াৰ নিচিনা আছিলে। তাৰপিছত যেতিয়া ৰমেশ হাজৰিকা আমাতকৈ 3 বছৰৰ জুনিয়ৰ, মোতকৈ 3 বছৰৰ জুনিয়ৰ, যেতিয়া এজন মানে 2 মাহ আগতে জইন কৰা মানুহ এজনক যেতিয়া এটা সমষ্টি সঁপি দিলে, খুব দুখ লাগিছে, বহুত দুখ পাইছোঁ মানে এইটো ক্ষেত্ৰত। কাৰণ ৰাইজে তেওঁক গ্ৰহণ কৰিব অকণমান টান পাইছে। গতিকে বাকী এতিয়া কি হয় মই নাজানো, কিন্তু ইপিপিএলক সদায় মই সমৰ্থন কৰোঁ যাতে তেওঁলোকে আগন্তুক নিৰ্বাচনত সুন্দৰভাৱে সকলোকে সন্তুষ্ট কৰি যাতে আগবাঢ়ি যাব পাৰে, তাৰ বাবেও মই প্ৰাৰ্থনা কৰিছোঁ। আৰু দুখ লাগিছে এটাই যে এই 5টা বছৰত যথেষ্টখিনি তাৰমানে নিজৰ কাম বন বাদ দি মই গুৱাহাটীত শ্বিফ্ট হৈ গৈছিলোঁ। কাম বন বাদ দি আহি যেতিয়া গাঁৱৰ মানুহৰ মাজত মই সোমাই পৰিছিলোঁ, গতিকে কিবা এটা কৰিম বুলি, তেওঁলোকক কিবা এটা দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু সেইখিনি কৰিব নাপাম বুলি। এতিয়া মোৰ যিখিনি ধৰক মই অকলশৰীয়া মানুহ, মোৰ আগলৈও নাই পাছলৈও নাই, এতিয়া আৰু বেলেগকৈ চাকৰি বিচাৰি ক'ৰবাত বিজনেছ কৰাৰ বয়সো নাই। গতিকে বাকী থকা জীৱনকেইটা মই মানে ৰাইজৰ লগত কটাম বুলি ভাবিছিলোঁ, কিন্তু সেইখিনিৰ পৰা মই বঞ্চিত হ'লোঁ। আৰু সেইটো এটা বহুত দুখৰ কথা। আপুনি যথেষ্ট আপুনি তাৰমানে ভাল, এতিয়া নহয় আপুনি বহু ৰোগীয়া মানে ঘৰতো গৈছিলে, আৰু বহুতো আমাৰ ছ'চিয়েল মিডিয়াত বা এনেকৈ নিউজত সম্প্ৰচাৰ হৈছিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব? আচলতে মোৰ এইটো ৰাইজক সেৱা কৰাটো মোৰ তেজত আছে বুলি ক'লেও ভুল নহয়। মই মানে কি, দেউতাই আমাক এষাৰ কথা কৈছিলে যে তহঁতে মানুহ হবি, ডিগ্ৰী মোক দিব নালাগে। কিন্তু আমাৰ গোটেইকেইটাই ডাক্তৰ ইঞ্জিনিয়াৰ হ'ল মোৰ বাহিৰে, মই সেই মানৱ সেৱাই কৰি থাকিলোঁ। আৰু দেউতাই যেনেধৰণে মানে কৈছিল, দেউতাও খুব দৰদী আছিলে, কাম কৰিছিল। এতিয়া মই গাঁৱে ভূঞে সোমালে মানে দেউতাৰ নামটো ধৰি পেলাই কয়, অ' তই মহিদাদাৰ ছোৱালী, ভালে হৈছে দে, ভালে হৈছে। মানে অসমীয়া মানুহেই হওক বা নেপালী মানুহেই হওক বা বেংগলী মানুহেই হওক, চবেই মানে মোক মানে চিনি পায়। আৰু সেই সূত্ৰে যেতিয়া মই মিটিঙত যাওঁ, ইপিপিএলৰ নামত মিটিঙত গ'লে মই যেতিয়া দেখা পাওঁ, অলপতে এই আমাৰ নিৰ্বাচনৰ কাৰণে, যেতিয়া আগন্তুক ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ কাৰণে যেতিয়া মই বাগিচা চুবাত গৈছিলোঁ, তেতিয়া মানে তাতে সেইটো মানে মুছলিম চুবা হয়, তাত দলঙো নাই। মই এটা ভিডিঅ' অলৰেডি আপলোড দিছিলোঁ যে মই খোজকাঢ়ি কাঢ়ি বাঁহৰ তলে তলে মানে মই তাত গ'লোঁ, গৈ পেলাই মানুহখিনিৰ লগত মই কথা বতৰা পাতিলোঁ। আচলতে কি, এইবিলাকত মানে কি ৰাজনৈতিক কথা কৈ পেলাই নহয়, তেওঁলোকক মানে অলপ ইম'চনেলি ধৰক কেনেকৈ কি কৰি তেওঁলোকে এখন ঘৰ চলাব পাৰিব, কিদৰে উপাৰ্জন কৰিব পাৰিব। কাৰণ যিহেতু চৰকাৰে কয় যে ঘৰে ঘৰে, আমাৰ চৰকাৰ আহিলে ঘৰে ঘৰে মানে এটা জব, সেই বস্তুটো মানে চাকৰি যে নহয়, সেই কথাটো মই তেওঁলোকক বুজাওঁ। গতিকে হাত দুখন থকালৈকে তেওঁলোকে যে কাম কৰি খাব লাগিব,
কাৰণ উপযুক্ত শিক্ষা হ'লেহে চাকৰি বাকৰিৰ কাৰণে চিন্তা কৰিব ধৰক। তাৰপিছত দেখিলোঁ যে তাতে এগৰাকী মানে মনোৱাৰা বেগম বুলি মানুহ এগৰাকী, তেওঁৰ 3জনী ছোৱালী, তেওঁৰ গিৰিয়েক মানে অক্ষম কাম কৰিবৰ কাৰণে। তেওঁ মোক মানে অকলশৰীয়াকৈ লগ ধৰি পেলাই ক'লে, বাইদেউ মোক কিবা এটা সুবিধা কৰি দিয়ক, ছাৰক কৈ পেলাই মানে মোক কিবা এটা হেৰি দিয়ক, মই চিলাই তিলাই কৰিব পাৰোঁ। তেতিয়া মই ভাবিলোঁ এইটো সময়ত মানে ইমান নিৰ্বাচনৰ আগমুহূৰ্তত মই মানুহজনীক পেটে ভাতে এটা হেৰি দিবৰ কাৰণে হ'লে কিবা এটাতো দিব লাগিব। সংস্থাপন বুলি ক'লে 3জনী ছোৱালী আছে, গাভৰু ছোৱালী। তেওঁ এটা কথা উল্লেখ কৰিলে যে গাভৰু ছোৱালীকেইজনীক এৰি পেলাই মানে বাহিৰত কাম কৰিব যাব নোৱাৰে। সেইকাৰণে মানে মোৰ ফালৰ পৰাই মই তেওঁক চিলাই মেচিন এটা দিলোঁ। আৰু ইমান ভাল লাগিছে, সেই চিলাই মেচিনটোৰে তেওঁ মানে অৰ্ডাৰ পাই পেলাই তেওঁ ভিডিঅ' এটা বনাই পেলাই আকৌ মোক পঠাই দিছে। ভাল লাগিছে আৰু। তাৰপিছত ঠিক তেনেকৈ মানে কি ল'ৰাবিলাকক বা আমাৰ মহিলাবিলাকক এই সূতাকে কিনি দিলোঁ, ধৰক কাৰোবাক ক'ৰবাত এংগেজ কৰি দিলোঁ, এনেকুৱা ধৰণৰ মানে কিছুমান কাম মানে মই কৰি আছিলোঁ। কিন্তু সেইটো মই মোৰ ফালৰ পৰা মই নিজে কোৱা নাছিলোঁ। মই মানে কি UPPL নাম লৈয়ে বা মই চবেই ভাবে যে মই UPPL বহুত ডাঙৰ মানুহ, গতিকে মানে মোৰ ওচৰত আহিলে মোক ক'লে তেওঁলোকে হয় চাকৰি পাব, নহয় মানে কিবা এটা সংস্থাপন পাব, তেনেকুৱা ধৰণৰ এটা বিশ্বাস ৰাখি মোৰ ওচৰত আহে। আৰু ময়ো একচুৱেলি এতিয়া মই বাইদেউৰ ঘৰত থাকোঁ কিয়, মই যদিও মোৰ মোগলবেচাত ঘৰ আছে, কিন্তু মই তাতে মানে কি অলপ কমিউনিকেশ্যনৰ অহা যোৱাৰ যাতায়াতৰ অসুবিধাৰ কাৰণে মই বাইদেউৰ ঘৰতে বেছিকৈ থাকোঁ। তাকেই কিছুমানে ধৰক কাহিনী বনাই দিয়ে, তেনেকুৱা কথা আৰু। প্ৰতিক্ৰিয়া বেয়া লাগিছে কি, আমাৰ মানে বড়ো মহিলা এগৰাকীও নোলালনে UPPLৰ চৰকাৰখনত দিবৰ কাৰণে, উপযুক্ত বুলি ভাবিব একেবাৰে নোলালেই নে? দুয়োগৰাকীয়ে মানে বেলেগ হেৰিৰ হয়। গতিকে যদি 3টা চিট দিলে হয়, এগৰাকী বড়ো মহিলাক যদি চৰকাৰখনত ৰাখিলে হয়, বহুত সুখী হ'লহেঁতেন। মই ইয়াৰ জৰিয়তে মই আৰু এটা কথা ক'বলৈ গৈ আছোঁ যে অলপতে ঠিক নিৰ্বাচনৰ আগমুহূৰ্তত বহুতে গেম খেলি আছে। অলপতে কি কৰিছে আমাৰ মহিলা, আমাৰ যিটো ভেৰগাঁও জিলাৰ, এনেইতো মিটিং চিটিঙত মানে মোক কেতিয়াও নামাতেই, তেওঁলোকে মোক কিবা তেওঁলোকৰ কম্পিটিটৰ বুলি ভাবে নেকি, গতিকে মোক কেতিয়াও মিটিং চিটিঙত খবৰ নিদিয়ে। কিন্তু অলপতে শুনিলোঁ যে এগৰাকী আমাৰ জিলাৰ ওমেন চেলৰ ছেক্ৰেটেৰী সম্পাদিকাই পদত্যাগ কৰিলে বুলি শুনিলোঁ। কিবা কিবি উল্টা পুল্টা কৰি আছে বুলি শুনিলোঁ। কিন্তু সেইবিলাকতো হৈয়ে থাকে, ইউথৰ লগতো হয় বা আমাৰ মহিলাবিলাকৰ লগতো হয়। কিন্তু ছাৰে হেনো তেওঁৰ ঘৰত আহি পইচা দি তেওঁক আকৌ আমাৰ মানে দলত জইন কৰাইছে, মানে দল এৰিবৰ কাৰণে মানে সেইটো কাৰণে মই মানে বহুত দুখ পাইছোঁ। কাৰণ কিয় ছাৰে ইমান মানে কি তেওঁৰ নিজৰ ব্যক্তিত্বটো নাৰাখিলেনে? এটা BTR 35 লক্ষ মানুহৰ লগত তেওঁ কাম কৰি আছে, তেওঁৰ মানে ডিচিশ্যনবিলাক, তেওঁৰ মানে যিবিলাক কাম কাজ মই মানে খুব বেছি ভাল পাওঁ। আৰু মই যেতিয়া গুৱাহাটীত মেলে মিটিঙে মোক যেতিয়া নিমন্ত্ৰণ কৰে, বহুত মানে সভ্য গভ্য মানুহক লগ পাওঁ, তেওঁলোকেও কয় এইটো কিৰণ, তোমালোকৰ চিফৰ কথা লেকচাৰ শুনিলে আমাৰ বহুত ভাল লাগে, আমি বহুত অনুপ্ৰাণিত হওঁ। আৰু মই যেনেধৰণে মানে এজন মানুহ বিচাৰিছিলোঁ, ঠিক তেনেকৈ মই প্ৰমোদ বড়ো ছাৰক মানে মই দেখিছিলোঁ। মই ভাবিছিলোঁ যে বড়ো জাতিটোক অন্ততঃ তেওঁ উদ্ধাৰ কৰিব পাৰিব, কিন্তু বড়ো জাতিটোক দবাইহে দিছে। কিয়? তেওঁ আমাৰ নিজৰ জাতিতকৈ বেলেগক বেছি গুৰুত্ব দিছে। আমাৰ গাঁৱত যিবিলাক যুৱক যুৱতী আছে তেওঁলোকক ছাপ্ৰেছ কৰি ৰখাৰ নিচিনা হৈছে। এই ক্ষেত্ৰত মই তেখেতক মানে এটাই অনুৰোধ কৰিম, যাতে বেলেগৰ লগতে সব জাতিৰে থাকক। মোৰ ঘৰতো বহুত গোটেইকেইটা জাতিৰে আমাৰ দাদা, বৌ, মাহী, পেহী এনেকুৱা ধৰণকে আছে। আদিবাসীৰ পৰা আৰম্ভ কৰি মুছলিমৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো জাতিৰে মানে জনজাতিৰে এজন এজন মানে আমাৰ পৰিয়ালত আছে। গতিকে মই সেইবিলাক অনুভৱেই নকৰোঁ। কিন্তু নিজৰখিনিও চাওক, কাৰণ এটা যুগ ডিভাইডেশ্যন 50-50 কৰি পেলাই মানে পাৰ কৰিলে। কিমান ল'ৰাৰ মানে জীৱন ধ্বংস হ'ল, কিমান ল'ৰা বেকাৰ পৰি আছে। তেওঁলোকক কিবা এটা কৰক, তেওঁলোকক সংস্থাপন দিবৰ কাৰণে চেষ্টা কৰক। কিন্তু আৰু বিশেষকৈ আমাৰ মোগলবেছা মুদৈবাৰী অঞ্চলটোততো কোনো ধৰণৰ কোনো সুবিধা একো নাপায়ে। সাধাৰণ বিহু ফাংচনৰ পইচা এটাৰ কাৰণেও মানে 10 বাৰ ক'ব লাগিব, তথাপিও কেতিয়াও নিদিয়ে পইচা পাতি। আৰু শ্মশানৰ কাৰণেও মই গৈ পেলাই
5টা চুবাই লগ লাগি পেলাই এখন শ্মশান আছে। সেই শ্মশানৰ কাৰণে মই 3বাৰ মান তেওঁলোকক মানে আপিল কৰিলোঁ, কিন্তু তেওঁ গুৰুত্ব নিদিলে। আৰু এই আলাৰী চাৰাং বিথাংখী সেয়াও আমাৰ গাঁৱত মানে মুঠতে মোগলবেছাত মুদৈবাৰীত একো আঁচনিয়ে মানে চুইয়েই নাপালে। সেইটো এটা দুখজনক কথা। গতিকে আমি ভৱিষ্যতে যে কেতিয়াবা মুদৈবাৰীখনক আমি আগবঢ়াই লৈ যাব পাৰিম, সেইটো তাৰমানে মই এতিয়া সেইটো মই মনৰ পৰাই মই বাদ দি দিম বুলি ভাবিছোঁ। বহুত দুখজনক তাৰমানে।